আহা খোৱা আনিছো দাদা এটা ঘৰ এইটো ডেকালা গাড়ীখন ক'ত গ'ল গাড়ী কাহা গ'ল বাইকত গ'ল ডিউটি গ'ল এইয়া আহি পাই গ'লেহি আজি অলপ এনে খুৱাবলৈ আনিলো ছোৱালীকেইজনী বেছি দেৰি নকওঁ দেই ছোৱালী লৈ আহিছে পিটন দিব মোক পিছত আহি গ'ল সময় দিলে চাহ খাবলৈ মই অলপ মিনি ব্লগ বনাম বুলি ফুৰিবলৈ আহিলো আৰু এতিয়া যাম আৰু আমি ব'লা ডিজেল মেকানিকৰ মানুহ না অট'মোবাইলৰ বিষয়ে বেছি জানে ন ই একদম ইয়াৰ দাদা ভাগৰ ট্ৰেক্টৰখন চাইছোঁ আৰু ই পূৰা ধুনীয়া ড্ৰাইভ কৰে চব জানে ইঞ্জিনৰ বিষয়ে নিজে এইবিলাক চেঞ্জ হয় কি কুলিং চিষ্টেম দাদা এতিয়া বলেৰো এখন আছিলে ক'ৰবাত গৈছে এই দুখাই দিয়ক অকণমান যিখিনি কনচেপ্ট এটা না ইনে আই টি আই খোৱা নহয় কিবা এটা দুখাই দিয়ে এতিয়া আমাৰ আই টি আই যোনখন লাহোৱাল ইনষ্টিটিউট আছে না তাত ইলেক্ট্ৰিকেল ট্ৰেড আছে ডিজেল মেকানিক আছে কপাৰ আছে আৰু ফিটাৰ আহিব চাগে এয়া এই দাদাই এবাৰ প্ৰেক্টিকেলখনতে এইখন ট্ৰেক্টৰ লৈ গৈছিলে এবাৰ চব ধুনীয়াকৈ দিছে কুলিং চিষ্টেম ফেন এইবিলাক ইনজেক্টৰ ক'ত কি আছে এইবিলাক মানে প্ৰেক্টিকেল নলেজ তেতিয়া আমাৰ থিয়ৰী প্ৰেক্টিকেল কেতিয়াবা কেতিয়াবা হয় নাই চব এইটো চব বিষয়ে জানি যায় মানে ট্ৰেক্টৰ ড্ৰাইভ কৰি আৰু এইবিলাক দাদা ভাগৰ কি কি আছে প্লাও হয় হেৰ' হয় কোম্পানী এখন ৰটাৰেটৰ কাল্টিভেটৰ মই ইমান ট্ৰেক্টৰ বিষয়ে নাজানো যে যি হ'লেও খেতি চেতি কৰিলেও এইবিলাক দেখোঁহে মই চব বিষয়ে ইমান নাজানো নলেজটো ল'ব লাগিব এতিয়া গাঁৱলীয়া মানুহ ট্ৰেক্টৰ খেতি এইবিলাকৰ লগত সম্পৰ্ক থাকিব লাগিব আজি ভাল লাগিলে আজি ব্লগটো আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আমি এতিয়া যাব ওলাইছোঁ আকৌ ব্লগ আহি থাকিব এতিয়া দুদিনমান পূৰা মিনি ব্লগ হৈ আছে যিহেতু অলপ খোৱা